আচলতে মই ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু লগতে সমূহ অসমবাসী ৰাইজক। আচলতে ৰাইজৰ অবিহনে আমাৰ একো নাই। ৰাইজে মৰম দিছে কাৰণেহে আমি আগবাঢ়ি গৈ আছোঁ। আমি প্ৰত্যেকটো জনগোষ্ঠীয়ে গীত গাবলৈ চেষ্টা কৰোঁ। আচলতে শিল্পী হিচাপে আমি প্ৰত্যেকটো জনগোষ্ঠীয় গীত গাওঁ। মই মিচিং, দেউৰী, তিৱা এনেকৈ বহুতকেইটা গীতত কণ্ঠদান কৰিছোঁ। তাৰপিছত ভাবিলোঁ মই ৰাজবংশী গীত এটা কিয় নকৰোঁ মই। তাৰপিছত ৰাজবংশী গীত এটাত মই হাত দিলোঁ কৰিবলৈ। তাৰপিছত মই আমাৰ বঙাইগাঁৱৰ কুকিল সিংহা সংগীত শিল্পী, কুকিলদাৰ লগত কথা পাতিলোঁ। কুকিলদাই সংগীত পৰিচালনা কৰিছে কথা সুৰ কুকিল সিংহাৰ। খুব ধুনীয়াকৈ সংগীত কৰিলে, কথা সুৰখিনি খুব ধুনীয়াকৈ দিলে। গীতটি আহিম পাতানি পিন্ধিয়া। তাৰপিছত গীতটিলৈ আহিলোঁ, আহি পেলাই তাৰপিছত গীতটি ধুনীয়াকৈ মই গালোঁ, চেষ্টা কৰিলোঁ আচলতে গাবলৈ। তাৰপিছত গোৱাৰ পিছত মই ভাবিলোঁ ভিডিঅ' এটা কৰোঁ। ভিডিঅ' কৰাৰ পিছত মই ভিডিঅ'ৰ কোৰিঅ'গ্ৰাফি কৰিলে, আমাৰ ডিৰেকশ্যন কৰিলে ৰাজু ৰাভা, আমাৰ সকলোৰে জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ ৰাজু ৰাভাই খুব ধুনীয়াকৈ সজাই তুলিলে কোৰিঅ'গ্ৰাফি। আৰু কেমেৰা পাৰ্চনত আছে পৰাগ দাস। আচলতে সকলোৱে এটা অকলে নহয় ন কাম এটা, সকলোৱে এটা টীমৰ মাজতহে এটা গান প্ৰাণ পাই উঠে আচলতে। এইটো ভাল লাগিছে। ৰাজবংশী গীত ইমান সুন্দৰভাৱে আদৰি লৈছে। আৰু গীতটিখিনিতে কওঁ, মানুহে কয় ন ট্ৰেণ্ডিং, মই আচলতে সঁচা কথা ক'বলৈ গ'লে মই ট্ৰেণ্ডিং বস্তুটো বুজিয়ে পোৱা নাছিলোঁ, কিনো ট্ৰেণ্ডিং গান এটা ট্ৰেণ্ডিঙত যে যায়। কিন্তু এইবাৰ গম পালোঁ যে ৰাজবংশী গীতটা মই গালোঁ, তাৰপিছত গীতটি সকলোৱে ৰিলচ খুব ধুনীয়াকৈ বনাই মোক কলাবৰেশ্যন কৰিছে। তাৰপিছতে মই ভাবিলোঁ এইটোৱে চাগে গানটো মোৰ সকলোৱে ভাল পাইছে। তাৰপিছতে তেতিয়া মোক সকলোৱে ফোন কৰিলে যে গানটো বহুত ধুনীয়া হৈছে। সেইটো কাৰণে মই নিজকে গৌৰৱ অনুভৱ কৰোঁ এইখিনিতে যে আন এটা ভাষাৰ আচলতে গীত গোৱাটো কঠিনো হয় আমাৰ কাৰণে, কিন্তু চেষ্টা কৰিলোঁ। চেষ্টাৰ কি বুলি কয় ন, চেষ্টাৰ অবিহনে চেষ্টাৰ অসাধ্য একোৱেই নাই বুলি কয়। সেইটো কাৰণে চেষ্টা কৰি আছোঁ আৰু ভাল কাম কৰিম। মোৰ নিজৰ চেনেলতে মই ৰিলিজ কৰিছোঁ। অলৰেডি আহি গৈছে। মৰুশ্ৰী বৰা বুলি আছে, মৰুশ্ৰী বৰা ইউটিউব চেনেল আছে, তাতে মোৰ গানটো আহিলে আৰু সকলোৱে শুনিব পাৰিব মৰুশ্ৰী বৰাৰ ইউটিউব চেনেলত, সকলোৱে চাব পাৰিব। আৰু এতিয়া বিহু আহি আছে। বিহুৰ প্ৰাংগণত আচলতে মই বিহু এটা কৰি আছোঁ এতিয়া। অতি সোনকালে সেই বিহু গীতটি আপোনালোকৰ মাজত মই অতি সোনকালে ৰাইজৰ মাজত দিম। হয়, হয়। অনুষ্ঠান কেনেকুৱা, প্ৰস্তুতি কেনেকুৱা বহাগত? বাপৰে, সেইটো বহুত ডাঙৰ প্ৰশ্ন সুধিছে। কাৰণ বিহু বুলি ক'লে মানে একদম নাচো লাগে। 1 নম্বৰ কথা, 2 নম্বৰ কথা, সৰুৰে পৰা বিহুটোৰ লগত ইমানেই ওতঃপ্ৰোতভাৱে জড়িত। নিজেই আচলতে মই নাচি ভাল পাওঁ। আপোনালোকে চাগে ভিডিঅ'টোত গম পাইছে এতিয়া যে মই নাচি খুব ভাল পাওঁ। আৰু সৰুৰে পৰা বিহু মই বৰ কুঁৱৰী এনেকৈ সৰু মৌ কুঁৱৰী নাচিছিলোঁ। কিন্তু তাৰপিছত মই গাঁৱৰ ঘৰে গৈছিলোঁ বিহু নাচিবলৈ। তেনেকৈয়ে মই শিকিছিলোঁ বিহুটো। আচলতে বিহু যে গছৰ তলত নাচে, আজিকালিহে অকণমান বেলেগ ধৰণৰ হৈ গৈছে। বিহুটো মঞ্চলৈ গুচি গৈছে, বিহু ধৰক আধুনিকতালৈ প্ৰকাশ পাইছে। কিন্তু আমি সেই প্ৰপাৰ যিটো বিহু, মানে সেই বিহুবোৰ মই চেষ্টা কৰোঁ সদায়ে মঞ্চত গাবলৈ। যিসকলে মোৰ অনুষ্ঠান চাই, মই অলপমান হ'লেও বিহু কিন্তু গাওঁ দেই। আৰু সেই বিহু সৰুৰে পৰা তেনেকৈ বিহুৰ লগত জড়িত হৈ আৰু এতিয়াও বিহু মঞ্চত গীত পৰিৱেশন কৰোঁ। আৰু গীত পৰিৱেশনৰ লগতে আচলতে ঘৰৰ গোটেই পৰিয়ালটো একগোট হৈ নতুন বছৰটোত এসাঁজ আমি ভালকৈ খাওঁ, জলপান খাওঁ। যিখিনি নিয়ম, যিখিনি পৰম্পৰাগত আমাৰ নিয়ম সৰুৰে পৰা আহিছে, সেইখিনি গোটেইখিনি আমি ধুনীয়াকৈ কৰি আহিছোঁ। আহিবি তই মোক লগ ধৰিবা, লগ পালে বন্ধু তোক পাতি মনের কথা, লগ পালে বন্ধু তোর পাতি মনের কথা। উৰাং পাৰাং মন খান নামানে, সাজিয়া কাছিয়া মই আহিম পাতানি পিন্ধিয়া, এই সাজিয়া কাছিয়া মই আহিম